বান্দৰদেৱা শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ সাহাৰ্যাৰ্থে খেলিবলগীয়া উপহাৰ কুপনৰ খেলখনলৈ মাত্ৰ আৰু এটা দিন বাকী। অহা 5 ফেব্ৰুৱাৰীত খেলোৱা হ'ব উত্তৰ অসমৰ বৃহৎ উপহাৰ কুপন খেলখন। মাত্ৰ 100 টকাৰ বিনিময়ত আপুনি লাভ কৰিব পাৰে 23 লাখ টকীয়া মূল্যৰ ইন'ভা বাহন। আপুনি লাভ কৰিব পাৰে 18 লাখ টকা মূল্যৰ মহিন্দ্ৰা থাৰ অথবা 14 লাখ টকা মূল্যৰ মাৰুতি গ্ৰাণ্ড ভিটাৰা বাহন। তাৰ ভিতৰত আছে হোণ্ডাৰ ভেনু বাহন, মহিন্দ্ৰা বলেৰো বাহন, মাৰুতি ৱেগনাৰৰ লগতে আৰু কেইবাখনো বাহন। লগতে আপুনি লাভ কৰিব পাৰে বহুকেইটা আকৰ্ষণীয় পুৰস্কাৰ কেৱল মাত্ৰ 100 টকা মূল্যৰ বিনিময়ত। ইতিমধ্যে সমিতিৰ হাতত মাত্ৰ কিছু সংখ্যক টিকটহে আছে, যিসকলে এতিয়াও বান্দৰদেৱাৰ বালিগাঁওস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ আৰু সাংস্কৃতিক কলা বিকাশ ক্ষেত্ৰৰ সাহাৰ্যাৰ্থে অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া উপহাৰ কুপন খেলখনৰ টিকট লোৱা নাই অচিৰেই ল'বলৈ জনাইছে সমিতিৰ তৰফৰ পৰা। বান্দৰদেৱা বালিগাঁৱৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰাংগণত অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উত্তৰ অসমৰ এখন বৃহৎ উপহাৰ কুপন খেল। খেলৰ সবিশেষ জানিবলৈ যোগাযোগৰ নম্বৰ 9127592380 আৰু অনলাইন টিকটৰ বাবে যোগাযোগ কৰক 9859347064ত। আমাৰ ইতিমধ্যে প্ৰস্তুতি চলিছে। আমি সমগ্ৰ অসমতে আমাৰ এই উপহাৰ কুপনবিলাক আমি প্ৰেৰণ কৰা হৈছে আৰু প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে আমাৰ কালি কণ্টিনিউ আহি আছে। কালিলৈ পৰহিলে ইতিমধ্যে আমাৰ সন্ধ্যা ঠিক 4 বজাৰ পৰা আমাৰ খেলখন প্ৰস্তুত আৰম্ভ কৰিম। আমি ইতিমধ্যে আমাৰ বিচাৰক আৰু আমাৰ আউনীআটী শ্ৰী শ্ৰী আউনীআটী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰ আমাক সেইদিনা উপস্থিত থাকিব। পুৱা 10 বজাত আমাৰ ইয়াত পাবহি। আমি সন্ধ্যা 5 বজাৰ পৰা আমি খেলখন আৰম্ভ কৰিম আৰু ইতিমধ্যে আমাৰ উপহাৰ যিবিলাক উপহাৰ আমাৰ প্ৰাইজবিলাক ইতিমধ্যে আমাৰ সংগ্ৰহ কৰা হৈছে আৰু সংগ্ৰহ কৰি পেলাই আপোনালোকে নিশ্চয় দেখিছে এইখিনি। আৰু আমি কালিলৈ ভিতৰত আমি গোটেই সমগ্ৰ উপহাৰখিনি অনাৰ ব্যৱস্থাও কৰা হৈছোঁ। আমি আশা ৰাখিছোঁ আমাৰ যিটো সত্ৰৰ লক্ষ্য উদ্দেশ্য, আমি এখন আউনীআটী বিশ্ববিদ্যালয়ৰ তত্বাৱধানত এখন এটা ব্ৰাঞ্চ আমি মানুহৰ জীৱনৰ যিখিনি আধ্যাত্মিক দিশ গুণসম্পন্ন শৈলীৰ বিষয়ত যিখিনি চিন্তা চৰ্চা কৰা হৈছিলে যে আমি আধ্যাত্মিক দিশৰ শৈলীত আমি তেখেতসকলক ব্ৰতী কৰাই একোজন সুনাগৰিক হ'বৰ কাৰণে আমি নৱপ্ৰজন্মক এই এটা সাংস্কৃতিক এটা মঞ্চ আমি ঠিক কৰা হৈছে। আৰু যিহেতু আমাৰ সত্ৰখনৰ লক্ষ্য উদ্দেশ্য আছিলে আমি প্ৰথমেই যে অৰুণাচল আৰু অসমৰ সীমান্তত এটা মিলন তথ্য হিচাপে আমি গণ্য কৰা হৈছিলে। গণ্য কৰি আমি এতিয়ালৈকে যিখিনি কাম কৰিছোঁ আমি তেখেতসকলৰ সহযোগিতাত কৰিছোঁ। আমি আশা ৰাখিছোঁ সমগ্ৰ ৰাইজে আমাৰ লখিমপুৰৰ লগতে অসমৰ বিভিন্ন সমগ্ৰ ৰাইজৰকে আমি আহ্বান জনাইছোঁ যে আমাৰ এই সত্ৰখনৰ লক্ষ্যৰ উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে আমাক নিশ্চয় সহায় সহযোগ কৰিব। ধন্যবাদ।